নমস্কাৰ বন্ধু বান্ধৱীসকল। আচলতে মই পটককৈ মই একো ৰেডি চেডি এনেকৈ নোহোৱাকৈ ভিডিঅ' এটা বনাবলৈ বাধ্য হওঁ। বৰ্তমান ৰেডি হোৱাৰ প্ৰয়োজনীয়তা মই একেবাৰে নাভাবোঁ। বৰ্তমান যিটো পৰিস্থিতি আমাৰ অসমত, তো তাৰ কাৰণে কোনো ধৰণৰ একো কৰিব নালাগে। এতিয়া মেইন পইণ্টটো হ'ল, অকণমান আগত মই এটা ফেচবুকত নিউজ পালোঁ যে ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰিছে। এতিয়া আমাক লাইটটো বঢ়াই দিওঁ। আমাক এতিয়া উত্তৰ লাগে, ভিক্টৰ দাসক কৰিলে কিয় এৰেষ্ট? যে আমাৰ অসমত যি ধৰণৰে প্ৰব্লেম নহওক, কাৰণ আমি বাৰু সৰু সুৰা মানুহ, আমাৰ দৰে মানুহবোৰৰ কথা গুৰুত্ব নিদিয়ে। ডাঙৰ মানুহখিনিৰ ভিতৰত জুবিন দাৰ প্ৰতিটো কথাত মাত মাতিছিল। জুবিন দাৰ কথা কাকো ভয় নকৰাকৈ, কেৰেপ নকৰাকৈ, যেনেকৈ জুবিন দাৰ মাত মাতিছিল আমাৰ কাৰণে, আমাৰ অসমখনৰ কাৰণে, আৰু তেনেকৈ জুবিন দাক আমি ভাল পাওঁ। আৰু যিহেতু আমি এনেকুৱা মানুহে ভাল পাওঁ যিয়ে সত্যবাদী আৰু মুখৰ আগত কথা ক'ব পাৰে, মুখৰ আগত এটা পিছত এটা, তেনেকুৱা মানুহ আমি ভাল নাপাওঁ। ঠিক তেনেদৰে অকণমান জুবিন দা হেৰাই কথা নোলোৱা হৈ গৈছে। জুবিন দা হেৰুৱাৰ পিছত আমাৰ অকণমান আশাৰ থলী এনেকুৱা বহুত ওলাইছে। তাৰে ভিতৰত ডাইৰেক্ট কথা কোৱাৰ ভিতৰত মোৰ পাৰ্চনেলি বা মোৰ দৰে বেলেগৰো ভিক্টৰ দা, যিহেতু ভিক্টৰ দাক আমি বহুত ভাল পাওঁ। মই আগৰ পৰা ভিক্টৰ দাক ভাল পাওঁ। হৈ থাকে কিবা কিবি সৰু সুৰা প্ৰব্লেম, কিন্তু ভাল পাওঁ, বহুত ভাল পাওঁ। তেওঁ সত্যবাদী, তেওঁৰ কথাবিলাক ডাইৰেক্ট কিছুমান সৰু সুৰা প্ৰব্লেম হয়, সেইবোৰ বাৰু এভইড কৰক। বাকী যি নহওক, বৰ্তমান জুবিন দাৰ কেছটোত ভিক্টৰ দাই কেনেকৈ মাত মাতি আছিল আৰু মাত মাতিব। ভিক্টৰ দাক এৰেষ্ট কৰা হ'ল কিয়, কিমান দূৰ সত্য মই নাজানো। যদি সঁচাকৈ ভিক্টৰ দাক এৰেষ্ট কৰিছে, তেনেহ'লে অসমখনৰ পৰিস্থিতি আৰু ইয়াত চাগে হিমন্ত ছাৰেও কণ্ট্ৰল কৰিব নোৱাৰিব। কাৰণ কি কাৰণে জানেনে? আমাক প্ৰথম জুবিন দাৰ ন্যায় লাগে। ন্যায়ৰ কাৰণে আমাৰ যিখিনি মানুহ, আমাৰ কোনো ধৰণৰ ভুল নাই, সেইখিনি মানুহ আমাক ন্যায়ৰ কাৰণে আমি ন্যায়ৰ কাৰণে বিচাৰিছোঁ। তেনেকুৱা স্থলত আমাকে যদি আপোনালোকে এৰেষ্ট কৰে, তো ন্যায় কেনেকৈ হ'ব? সেইটো নুবুজাই কিয়? এতিয়া আপোনালোকে বস্তুটো কি এনেকুৱা ধৰণৰ খেল এটা খেলিব বিচাৰিছে, ছেফ খেল, যাক কয় ছেফ খেল। এইপিনেও নফচোঁ, সেইপিনেও নফচোঁ, তেনেকৈ ছেফ খেল। তেনেকৈ হ'লে নহ'ব। আৰু এতিয়া শ্যামকানু মহন্ত হওক, সিদ্ধাৰ্থ হওক, গোটেইখিনিতো আমাক তেওঁলোক দুজনৰ বাহিৰেও বাকী যিখিনি দোষী সকলোকে লাগিব। নিশিতা গোস্বামী বাইদেউ আজি ইমান দিন লুকাই আছিলে। এটা কথা মোৰ মনত আহি আছে, যিখিনি মানুহ গৈছিলে সকলোৰেতো হিয়াৰ আমঠু আছিলে জুবিন দা। তেনে স্থলত কিয় মাত মতা নাই? কিয় চবে চুপ আছে? আজি 4-5 দিন ধৰি নিশিতা গোস্বামী বাইদেউ মনে মনে আছে, চুপচাপ আছে। আৰু এনেকুৱা বহুত মানুহ গৈছে, সকলো ওলাব। কিন্তু এতিয়া কেছটো আগবঢ়াব লাগিলে আমাৰ দৰে মানুহখিনিক কিয় এৰেষ্ট কৰি আছে? আমাৰ দৰে মানুহ ভিক্টৰ দাক কিয় এৰেষ্ট কৰিছে? আৰু যদি এৰেষ্ট কৰিছে, তেতিয়াহ'লেতো সঁচাকৈ অসমখন কি হ'ব পিছলৈ আৰু আশা নাই। কাৰণ যেনেকৈ আমি প্ৰতিজন মানুহ উঠি আহিছোঁ, ইয়াত কোনো ধৰণৰ সৰু ডাঙৰ কোনো ধৰণৰ একো নাই। প্ৰতিজন মানুহ আমি উঠি আহিছোঁ, উঠি আহিম, আমাক ন্যায় লাগিবই। আৰু যেনেকৈ নহওক, ন্যায় অবিহনে আমি কিন্তু পিছ হুহুকি নাহোঁ। কাৰণ মোৰো এটা বাচ্ছা আছে, হয়নে নহয়? এই বাচ্ছাই লগত লৈ নেক্সট ডে জুবিন দাক চাব গৈছিলোঁ এই ভিৰৰ মাজত। তেতিয়াহ'লে এটা বস্তু আপোনালোকে ভাবি লওক যে আমি কি কৰিব পাৰোঁ। জুবিন দাই কোৱা মতে আমি চব কৰিব পাৰোঁ, আৰু আমি কৰিহে এৰিম। আৰু বহুত কথা মনত আছে বাৰু। আৰু এটা কথা দেই, ভিডিঅ'বোৰ যে বনাই আছে, কিছুমানে কান্দি ভিডিঅ' বনাই আছে, সেইটো বেলেগ। কোনোৱে কিন্তু ভিউজৰ কাৰণে বনোৱা নাই দেই। ময়ো ভিউজৰ কাৰণে বনোৱা নাই, আৰু বহুতে ভিউজৰ কাৰণে বনোৱা নাই। এটুপি পানীৰে সাগৰৰ সৃষ্টি হয়। ঠিক তেনেদৰে আমি সৰু সৰু মানুহবোৰেও যদি এনেকৈ ভিডিঅ'বোৰ দি বস্তুখিনি আমি এতিয়া বৰ্তমান আমাক ন্যায় লাগে, আমি চবেই ন্যায় বিচাৰোঁ। যিহেতু আমি চবেই দূৰে আছোঁ, তো ভিডিঅ'ৰ মাধ্যমেৰে আমি গম পাম কাৰ কি মনত কি চলি আছে। তো চবেই ভিডিঅ' দিয়ক, আগবাঢ়ি আহক, আৰু চবেই একগোট হয়। আমাক লাগিবই, ন্যায় লাগিব। আৰু ন্যায়ৰ অবিহনে আমি কিন্তু পিছ হুহুকি কোনো পধ্যেই নাহোঁ। আজি হিমন্ত ছাৰে যিখিনি কৰিছিল জুবিন দাৰ কাৰণে, কিন্তু তেতিয়াহে আমি মানি ল'ম যেতিয়ালৈকে ন্যায় হয়। ন্যায় পোৱাৰ পিছতহে মানি ল'ম গোটেইখিনি যে সত্য মনেৰে তেওঁ কৰিছে, নে তেওঁ ৰাইজক দেখুৱাব কৰিছে। তেওঁ যিখিনি কৰিছে সেইখিনি তেওঁৰ বাধ্যটো কৰিবই লাগিব। কাৰণ তেওঁ জনসমাগম দেখি গৈছে, তেওঁ জুবিন দাক ভাল পোৱা মানুহ দেখি গৈছে। তেওঁ দেখি নিশ্চয় অলপ ভয় খাইছে যে এনেকুৱা এজন শিল্পী যাৰ কাৰণে আমি মৰিবও পাৰোঁ, মাৰিবও পাৰোঁ।
কিন্তু আমি নামাৰোঁ, কিন্তু আমি মৰিব পাৰোঁ। ঠিক তেনেকৈ আমাক ন্যায় লাগে আৰু আমি ন্যায়ৰ আশাত আছোঁ আৰু আমাক ন্যায় লাগিবই। বাছ সেইখিনিয়ে যে ভিক্টৰ দাসক যাতে গ্ৰেপ্তাৰ কৰা নিউজটো যদি সত্য হয় তেতিয়াহ'লেতো বহুত ডাঙৰ কথা হ'ব, কাৰণ তেওঁক কিয় গ্ৰেপ্তাৰ কৰিব, এইটো এটা ডাঙৰ কুৱেশ্যন। এতিয়ালৈ আহোঁ, মই আৰু নেক্সট কৰিম, চাই লওঁ নিউজবোৰ।